আমগুৰি বিদ্যুৎ বিভাগৰ আজব কাণ্ড। মৃত ব্যক্তিৰ নামত বিল প্ৰস্তুতৰে কৰ্তন কৰিলে বিদ্যুৎ সংযোগ। বিদ্যুৎ বিভাগৰ এক আজব কাণ্ডই আমগুৰিৰ এজন গ্ৰাহকক বিপাঙত পেলোৱাৰ অভিযোগ উত্থাপন হৈছে। উত্থাপিত অভিযোগ অনুসৰি আমগুৰি মাজগাঁৱৰ বিপুল চাৰিঙীয়া নামৰ গ্ৰাহকজনৰ বিদ্যুতৰ বিল নিয়মীয়া হৈ থকাৰ পিছতো বিদ্যুৎ কৰ্তন কৰে আমগুৰি বিদ্যুৎ উপসংমণ্ডলৰ কৰ্মচাৰীয়ে। উল্লেখ্য যে বিপুল চাৰিঙীয়া পিতৃ প্ৰয়াত নিত্যানন্দ চাৰিঙীয়াৰ নামত বিদ্যুৎ সংযোগ আছিল যদিও পিতৃৰ মৃত্যু হোৱাৰ পিছতেই পুত্ৰ বিপুল চাৰিঙীয়াই পিতৃৰ নামত দিব লগা থকা বিদ্যুতৰ বিল পৰিশোধ কৰি পুত্ৰৰ নামত বদলি কৰি লৈছিল। কিন্তু আশ্চৰ্যজনকভাৱে মৃত পিতৃৰ নামত বিল আদায় দিব লগা আছে বুলি বিদ্যুৎ সংযোগ কৰ্তন কৰাত বিপাঙত পৰিছে বিপুল চাৰিঙীয়া নামৰ গ্ৰাহকজন। আমগুৰি বিদ্যুৎ বিভাগৰ এনে কাৰ্যই বিগত দীৰ্ঘ সময় ধৰি গ্ৰাহকক জলাকলা খুৱাই আহিছে। 24 তাৰিখে বিদ্যুৎ বিভাগৰ লোক আহি লাইনটো কাটি থৈ যায় মোৰ, আৰু কোনো জাননী নটিচ নিদিয়াকৈ কাটি থৈ যায়। আমি ছেপ্টেম্বৰ বিলটো পৰিশোধ কৰাৰ পিছতো আমাৰ দেউতাৰ নামত 37,000 টকা আছে বুলি কৈ তেওঁলোক যিটো চাৰিঙীয়া নামত লাইনটো কাটি থৈ যায়। দেউতা ঢুকোৱাৰ পিছত আমি লাইনটো লওঁতে কোনো পৰিশোধ কৰিবলগীয়া নাছিল, আৰু দেউতা 5-6 বছৰ পিছতো বিদ্যুৎ বিভাগৰ মানুহ আহি অদ্ভুত কাণ্ড কৰে। যোৱা মাহৰ ছেপ্টেম্বৰ তাৰিখৰ পৰিশোধ কৰা বিল আৰু যোৱা মাহৰ ছেপ্টেম্বৰ মাহৰ 24 তাৰিখে বিদ্যুৎ বিভাগৰ মানুহ আহি আমাৰ ঘৰত এটা অদ্ভুত কাণ্ড কৰে। দেউতাৰ 37,000 বিল আছে বুলি কৈ আমাৰ লাইনটো কাটি থৈ যায়, আৰু যেতিয়া দেউতাৰ বিলৰ পৰিশোধ কৰাৰ পাছত মোৰ মানুহজনে ট্ৰেন্সফাৰ কৰিছিলোঁ তেতিয়া কোনো ঋণ পৰিশোধ কৰিবলগীয়া হোৱা নাছিলে, আৰু তেখেতসকলে তেতিয়া আমাক এজনক নক'লে যে আপোনাৰ দেউতাৰ বিল আছে বুলি, আৰু এতিয়া 6-7 বছৰৰ পিছত আহি আমাৰ লাইনটো কাটি থৈ যায়। গৌৰীসাগৰৰ পৰা সাদ্দাম আলীৰ ৰিপৰ্ট, আছাম লাইভ 7।